সকলোকে নমস্কাৰ মোৰ ভিডিঅ'বোৰ ইনফৰ্মেটিভ বিশেষকৈ ফেচবুক টিপছৰ ওপৰত হয় আজিৰ ভিডিঅ'টো ফেচবুক টিপছৰ ওপৰতে বহুতে মোক সুধিছে কোনে বেক টু বেক ফলো কৰিলে আকৌ পিছত আনফলো কৰিলে কেনেকৈ জানিব অতি সহজতে গতিকে কোনে আপোনাক বেক টু বেক ফলো কৰি আনফলো কৰিলে এদিন বা এঘণ্টা পিছত বা কোনে আপোনাক আনফলো কৰিছে আপুনি তেওঁক ফলো কৰি আছে কেনেকৈ অতি সহজতে জানিব তাৰ বাবে লেটছ গো স্ক্ৰীন স্ক্ৰীনত আহক কোনে আপোনাক বেক টু বেক ফলো কৰি এঘণ্টা পিছত বা এদিন পিছত আনফলো কৰিলে সেইটো চাবৰ বাবে তাৰ বাবে প্ৰথমতে আপোনালোকে কি কৰিব নিজৰ প্ৰফাইলত আহিব মই মোৰ প্ৰফাইলত আহি দেখুৱাইছোঁ এটা নিজৰ প্ৰফাইলত আহিব মই মোৰ প্ৰফাইলত আহি দেখিছোঁ মোৰ প্ৰফাইলত আহিলোঁ আহাৰ পিছত আপুনি কাক কাক ফলো কৰি আছে মই কাক কাক ফলো কৰিছোঁ এইটো মইতো দেখিছোঁ ইয়াতে সামনে বেক টু বেক যাক ফলো কৰা হৈছিল এজন যিকোনো এজনক আপুনি চাব পাৰে যিজনক সন্দেহ হয় মই এই ৰূপম ৰংপি তাক দেখুৱাইছোঁ তেওঁ মোক ফলো কৰি আছে না নাই তেওঁক বেক টু বেক ফলো তাৰ বাবে তেওঁৰ ফলোইং লিষ্টত যাম তেওঁ মোক ফলো কৰি আছে না নাই আহিলোঁ আহাৰ পিছত ইয়াতে সাৰ্চ বটন আছে ইয়াতে সাৰ্চত নিজৰ নামটো ক্লিক কৰিব তেওঁৰ প্ৰফাইলত গৈ তেওঁৰ ফলোইঙত গৈ চন্দ্ৰ দাস তেওঁক মই ফলো কৰি আছো না নাই নাই তেওঁ মোক ফলো কৰি থকা নাই আৰু তেওঁক মই ফলো কৰিছোঁ না নাই সেইটো চাব তেওঁক মই ফলো কৰিছোঁ না নাই নেটৰ প্ৰব্লেম দিয়ক গাইজ বেয়া নাপাব ভিডিঅ'টো অকণমান ধৈৰ্য ধৰি চাব আৰু সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে নতুনসকলে জানিব পাৰে এইটো তেওঁক মই ফলো কৰি আছোঁ আৰু তেওঁ মোক ফলো কৰি থকা নাই গতিকে ধন্যবাদ